সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি গঠন কৰা হ'ল মানা বিধানসভা সমষ্টি আৰু এই মানা বিধানসভা সমষ্টিত আগন্তুক ২৬ৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব তাক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিও ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত উঠি পৰি লাগিছে। বিশেষকৈ ক'বলৈ গ'লে সমষ্টিটোত ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে দিনে নিশাই দলীয় কাৰ্যকৰ্তাৰ সমান্তৰালভাৱে ৰাইজৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে আৰু আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব নতুনকৈ গঠন হোৱা এই মানা বিধানসভা সমষ্টিটো যাতে ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ মিত্ৰজোঁটৰ সমৰ্থনত যাতে বিধায়কগৰাকী পায় সকলোৱে আশা কৰিছে। যিহেতু মোৰ লগত বিধায়কগৰাকী উপস্থিত আছে তেখেতৰ পৰা জানিব বিচাৰিছোঁ। পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুনকৈ গঠন কৰা হৈছে মানা বিধানসভা সমষ্টি, আপুনি ৰাইজৰ মাজত সোমাই পৰিছে, কি দেখিছে নতুন সমষ্টিটোত ৰাইজৰ মাজত কেনেধৰণৰ প্ৰশ্ন উদয় হৈছে বা ৰাইজৰ সমস্যাক লৈ আপুনি কি ক'ব? ধন্যবাদ। আটাইকে মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই ৰাজনীতিৰ লগত বহুত পুৰণা জড়িত হৈ পৰিলোঁ। যোৱাবাৰ একেলগে ২০২১ চনত প্ৰথম মই UDF, কংগ্ৰেছ, BPFৰ যৌথ সংগ্ৰামত মই জয়লাভ কৰিছিলোঁ। ৩ মাহ পিছতে আহি মই BJPত যোগদান কৰি পুনৰ আকৌ MLA হ'লোঁ ভবানীপুৰ। তাৰপিছত ৰিচাপল হ'ল, ভবানীপুৰ সৰ্ব সমষ্টি হ'ল। কাম কৰি থাকিলোঁ, উন্নতদমে কাম কৰি থাকিলোঁ। কাম কৰি কৰি আহি অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে মোক ক'লে মানস সমষ্টিটো BTRৰ এটা সমষ্টি আৰু মোৰ পৰা ভবানীপুৰ সমষ্টিৰ পৰা ৬০,০০০ ভোট গ'ল। আমাৰ সৰভ সমষ্টিৰ পৰা ৬০,০০০ আহিল, বৰপেটাৰ পৰা ৬০,০০০ আহিল আৰু চাপাগুৰি সমষ্টিৰ পৰা ৬০,০০০ ভোট আহিল। টোটেল ২,০৬,০০০ ভোট লাগি মানস সমষ্টিটো গঠন হ'ল। মানুহখিনি বৰ আৱেগিক যে ইমান বিকাশৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী, অসমৰ বিকাশ, কিন্তু মানস সমষ্টিটোত যেন বিধায়ক নহয় ক'ৰবাত স্থবিৰ হৈ পৰিলে। আৰু এই কথাটো মুখ্যমন্ত্ৰী মহাশয়ক মই নিজে ক'লোঁ আৰু মুখ্যমন্ত্ৰী মহাশয়ে মোক মানস সমষ্টিটোত লাগি থাকিব ক'লে। মই তীব্ৰ গতিত লাগি থাকিলোঁ, তীব্ৰভাৱে লাগি থাকিলোঁ। মানুহখিনি খুব আঁকোৱালি ল'লে আৰু এতিয়া আহি নিৰ্বাচনত ৰণসিঙা বাজিলে আৰু মানস সমষ্টিত মই ইলেকশ্যন খেলিম। ইতিমধ্যে মুখ্যমন্ত্ৰী মোক ইংগিত দি দিছে তাত মানে কাম কৰি থকাৰ কাৰণে, আৰু মই কাম কৰি আছোঁ। বিধায়ক নহওঁতে আচলতে আপুনি মানস সমষ্টিত ৰাইজৰ হৈ কাম কৰি আছে। বিগত সময়ছোৱাত দেখিবলৈ চোৱা যায় যদি ৰাস্তা ঘাটৰ উন্নয়নকে আদি কৰি বিভিন্ন ধৰণৰ পিছ পৰি আছিল সমষ্টিটোৰ বিভিন্ন প্ৰান্তত। আপুনি অহাৰ পিছত কোনকেইটা দিশ আচলতে বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে? মই প্ৰথমতে এটা পাৰ্ট মোৰ থাকিলে ভবানীপুৰ সমষ্টিৰ পুৰণা পাৰ্টটোত, সেইখিনিত ৰাস্তা ঘাট মোটামুটি ১ ইঞ্চিও নহকে কৰিলোঁ। প্ৰথমতে মই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ। দি মাত্ৰ মই মানস সমষ্টিত পৰা আমাৰ ভবানীপুৰৰ পাৰ্টটোত শালবাৰী কলেজখন মই ইউনিভাৰ্চিটিৰ নিচিনা বনালোঁ, ছায়েন্স স্কিমটো আনিলোঁ। তাতে মই 3খন হাইস্কুল বনালোঁ 7 কোটি টকাৰে। শালবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, হাউদৰবিটা হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু আমাৰ গাঁতিত সেইখন হাইস্কুল। এই 3খন হাইস্কুল মই নতুন নিৰ্মাণ কৰিলোঁ। আনফালে আমাৰ এখন বাগান আছে ইয়াত, ফাতেমাবাদ বাগান, তাত বাগানৰ স্কুল 7 কোটি টকাৰ স্কুল আনিলোঁ, বনাই আছোঁ। তাৰপিছত PMGSY যিমান ৰাস্তা আছিল গোটেই ৰাস্তাখিনি উলিয়াই মুখ্যমন্ত্ৰী মহাশয়ক ক'লোঁ আৰু ৩১টা ৰাস্তা আমাৰ চেংচন হৈছে। ইতিমধ্যে জানুৱাৰীৰ ভিতৰত ৪১টা ৰাস্তা আমাৰ চেংচন হ'ব। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমাক 15 কোটি টকাৰ 21 কোটি টকাৰ কাম দিছিল, সেইখিনিও ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে। আৰু ইতিমধ্যে মোৰ দৃষ্টিগোচৰ হৈছিল যে অসম দৰ্পণ বুলি আমাৰ এটা আঁচনি আছে, এই আঁচনিৰ যোগেদি আমাৰ ৩ লাখ কোটি টকা এটা নামঘৰত দেই, এইটো মানে দিয়া নাছিল। মুখ্যমন্ত্ৰী মহাশয়ক কোৱাৰ লগে লগে আমাৰ ৩০০টা নামঘৰ তেখেতে চেংচন কৰি দিছে। বিভিন্ন উন্নয়নমূলক লাগি আছোঁ আৰু ৰাইজখিনি আচলতে হতাশগ্ৰস্ত হৈছিল। এতিয়া মোক পোৱাৰ পিছত ৰাইজখিনি উৎসাহেৰে আগবাঢ়ি আছে আৰু তেওঁলোকৰ মনত উৎসাহ উদ্দীপনা আছে। যিকোনো প্ৰকাৰে এইবাৰ আমাৰ বিধায়কজনক জিতাম বুলি ৰাইজ সজাগ হৈ গৈছে।
আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানাহ সমষ্টিটোৰ কাৰণে আপোনাক ৰাইজৰ মাজত সোমাই পৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যদি চাবলৈ যোৱা যায়, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এফালে কৈছে যিকেইটা নতুনকৈ সমষ্টি গঠন কৰা হৈছে, নতুন সমষ্টি কেইটাত নতুন যুৱ নেতাক আচলতে প্ৰাধান্য দিব। যদিও বা সেনেধৰণৰ কিবা ফলশ্ৰুতিত নতুন প্ৰজন্মক বা নৱপ্ৰজন্মৰ যুৱ নেতাক আচলতে মানাহ সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ দলে দায়িত্ব দিয়ে, তেতিয়াহ'লে আপোনাৰ পৰিকল্পনা কেনেধৰণৰ কি থাকিব? পৰিকল্পনা দলে যি যাক দায়িত্ব দিয়ে সেইটো আমি মানিব লাগিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা শৃংখলাবদ্ধ দল আৰু আইন মানি চলা দল। আৰু এটা বস্তু আমি উপলব্ধি কৰিছো কাৰ্যকৰ্তা হিচাপে, কোনোবাই যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই যায় তাৰ আৰু একেবাৰে শেষ হৈ যায়। যেনে আমাৰ RP শৰ্মা ছাৰ পুৰণা প্ৰতিষ্ঠাপক সভাপতি আছিল, মোটামুটি তেখেতে যেতিয়া বিত্তে কৰি ওলাই গ'ল তাৰপিছত নৌহোৱাৰ হৈ গ'ল, অশোক শৰ্মা নৌহোৱাৰ হৈ গ'ল, ৰাজেন গোসাঁই নৌহোৱাৰ হৈ গ'ল। গতিকে এইটো আমাৰ শৃংখলাবদ্ধ দল, ইয়াত কোনো শৃংখলা ভংগ কৰিব নোৱাৰে। গতিকে ময়ো সেই শৃংখলা মানি চলিম। কিন্তু মোৰ বিশ্বাস আছে, আত্মবিশ্বাস আছে যে আমাতকৈ বেছি কাম কৰা মানুহ ধৰক কম ওলাব। আমি দিনে নিশাই ৰাতি 2টালৈকে মই কাম কৰোঁ, ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ কৰোঁ। 9টাৰ আগতে মই 1.5 ঘণ্টা আমি শাৰীৰিক চৰ্চাত অলপ ব্যস্ত থাকোঁ। তাৰপিছত 9টাৰ পৰা ৰাতি 2টা বজালৈকে মোক পাব, মোক ফোনত পাব, আৰু তেনেকৈ আমি দলৰ কাম কৰোঁ। শেষত যদি আপোনাক সোধা যায়, নিৰ্বাচন যদি যিকোনো মুহূৰ্ততে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, তেতিয়াহ'লে কেনেধৰণে হ'ব? নিৰ্বাচন ইমিডিয়েট ঘোষণা হ'ব। আমাৰ দলীয় কাৰ্যকৰ্তাই এনালাইচিছ কৰা মতে ফেব্ৰুৱাৰী 20ৰ পৰা 30 তাৰিখৰ ভিতৰত নিৰ্বাচন ঘোষণা হ'ব। ইতিমধ্যে আমাৰ ৰাজ্যিক স্তৰে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনৰ সম্পূৰ্ণ প্ৰস্তুতি ৰেডি কৰিছে, আৰু মানৱ সমষ্টিটো আমি ৰেডি কৰিছোঁ। আমাৰ ইতিমধ্যে বিধানসভাৰ কমিটি মানৱ সমষ্টিত হৈ গ'ল, আমাৰ VCDCৰ কমিটি হৈ গ'ল, আমাৰ শক্তি কেন্দ্ৰৰ কমিটি হৈ গ'ল। আমি আজি নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুত হৈ পৰিছোঁ। এয়া আছিল ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ। তেখেতে ইতিমধ্যে উল্লেখ কৰিলে যে আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব, দলীয়ভাৱে তেখেতে যি দায়িত্ব প্ৰদান কৰে তাক মূৰ পাতি লোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি সংবাদ মাধ্যম যোগে অৱগত কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।